যোৱা বৃহস্পতিবাৰে যিটো ঘটনা হৈছিলে গেলেকী ন আলিত কাৰেণ্টৰ পোষ্টত হয় বুলি আমি নিউজ পাইছিলোঁ, কিন্তু একচুৱেলি এইটো মিছা কথা। কিন্তু এতিয়া গম পাইছোঁ যে সেইখন বলেৰো গাড়ীত এখনত মই যিটো দীপগোৱালৰ ভিনি মই সেই জেগাত গৈছিলোঁ, কিন্তু সেইদিনা লগ নাপালোঁ কাকো। আৰু মই দীপগোৱালাক সুধিছিলোঁ যোৱাকালি, দীপগোৱালা মোক কৈছিলে যে ভিনি এইটো কোনো আমি পোষ্টত মৰা নাই, কিন্তু বলেৰো এখনৰ লগতহে আমাৰ টাচ হৈছিলে। বলেৰোখন আগে গৈছিলে, আমি পাছে পাছে গৈছিলোঁ, আৰু বলেৰোখন আমাক ছিগনেল নিদিয়াকৈ গাড়ীখন হঠাৎ ঘূৰাই দিলে। হঠাৎ ঘূৰাই দিয়াৰ কাৰণে আমাৰ গাড়ীখনৰ লগত টাচ হ'ল, আৰু টাচ হোৱাৰ পাছত আমাৰ এই এক্সিডেণ্টটো হ'ল। তো নেকিপুৰৰ ল'ৰা এটা আছিলে, গজানন ৰাজুৱাৰ, এই ল'ৰাটো ডেথ হ'ল। বলেৰো গাড়ীখনৰ ড্ৰাইভাৰটোৱে এটা ভুল কৰিলে। বলেৰোখনৰ গাড়ীখনৰ নাম্বাৰ আছিলে AS03 BC 9899। সেই গাড়ীখনৰ এটাই ভুল, ছিগনেল নিদিয়াকৈ গাড়ীখন নিদিয়াৰ কাৰণে এক্সিডেণ্ট হ'ল। আৰু এক্সিডেণ্ট হোৱাৰ পাছত গাড়ীখন যে পলাই দিলে, হয়তো যদি গাড়ীখন নপলালেহেঁতেন ল'ৰাটো গজানন ৰাজুৱাৰ বাচিলেহেঁতেন। সি যে ল'ৰাখিনিক নুঠাই সি পলাই দিলে। সেই পলাই দিয়াৰ ক্ষেত্ৰত আমি বেছি দুখ পাইছোঁ, আৰু সেইকাৰণে সেই বলেৰো পিকআপৰ ড্ৰাইভাৰজনক এৰেষ্ট কৰিব লাগিব। এৰেষ্ট কৰাৰ ড্ৰাইভাৰটোক শাস্তি প্ৰদান কৰিব লাগে, এইটো আমাৰ দাবী। আৰু গজানন ৰাজুৱাৰ আজিতো ডেথ হ'ল, আমি দুখ প্ৰকাশ কৰিছোঁ। তাৰপাছত কিন্তু দীপগোৱালা এতিয়া বৰ্তমান মেডিকেল ট্ৰিটমেণ্ট হৈ আছে, ৰাখিছোঁ। আৰু ধন্যবাদ জনাইছোঁ গেলেকী OC ছাৰক, যে ছাৰে গাড়ীখনক ধৰি ৰাখি আৰু মানে আমাক জনাইছে। সেইকাৰণে ধন্যবাদ জনাইছোঁ মই গেলেকী OC ছাৰক। আৰু সেইদিনা যিটো মানে বৃহস্পতিবাৰে যিটো নিউজ বনি গ'ল যে খুঁটাত কাৰেণ্টৰ পোষ্টত মাৰি পিনে এক্সিডেণ্টটো হ'ল, কিন্তু সেইটো একচুৱেলি মিছা কথা। কিন্তু সত্যটো যদি সত্য হয়, তেতিয়া হয়তো গজানন ৰাজুৱাৰৰ আত্মাটো শান্তি পাব, আমি সেইটো বিচাৰিছোঁ। কিন্তু যিটো ন্যায়, সেই ন্যায়টোহে হ'ব লাগে।